অনিল নগৰ এয়া অনিল নগৰৰ অৱস্থা মাত্ৰ আধা ঘণ্টাৰ বৰষুণ আৰু এয়া অৱস্থা আমাৰ পৰিস্থিতি। অনিল নগৰত যেতিয়া ঠাউনি নোহোৱা পানী ফুটপাথেৰে পানী বগাইছে, ফ্লেটত পানী সোমাইছে, মানুহৰ ঘৰত পানী, এনেকুৱা এটা অৱস্থা। সেয়া চাওক, গাড়ী ঠেলি আনিব লগা হৈছে, গাড়ীৰ অৱস্থা চাওক, মানুহ কেনেকৈ আহিব ইয়াতে, ঠাউনি নোহোৱা পানী, এককাল পানী, কেনেকৈ অৱস্থা মানুহৰ চাওক। এয়া চাওক, মানুহ আহিছে, আজি স্কুল কলেজ আপোনাৰ মেডিকেল খোলা আছে, আপোনাৰ পুলিচ প্ৰশাসন খোলা আছে, কেনেকৈ আহিব কৰ্মচাৰী, কেনেকৈ যাব? এয়া আমাৰ মানে আপোনাৰ এটা এক দুৰ্বিষহ পৰিস্থিতি, এক কুটিকণ্ঠময় পৰিস্থিতি। এয়া চাওক, পানীৰ অৱস্থা চাওক, কেনেকুৱা পানী, ঠাউনি নোহোৱা পানী। এই অক্টোবৰ মাহৰ আজি 1 তাৰিখ, এই অৱস্থা আমাৰ, কেনেকৈ চলিব? কেনেকৈ চলিব? কেনেকৈ দুৰ্গা পূজা আপোনাৰ কৰিব? কেনেকৈ মা দুৰ্গাক সেৱা কৰিব? এই অৱস্থা আমাৰ। আমি বাৰম্বাৰ কৈ আছোঁ যে এই আপোনাৰ অনিল নগৰ নবীন নগৰৰ পানী উইদাউট ডাইভাৰশ্যন ন চলিউশ্যন, কিন্তু তেওঁলোকে কাণসাৰ নকৰিলে প্ৰশাসনে। এই অৱস্থা, এই অক্টোবৰ মাহত এইয়া বানপানী আপোনাৰ, পানী নোহোৱা পানী, কেনেকৈ চলিব মানুহ? কেনেকৈ খাব? কেনেকৈ কি কৰিব? চাওক কেনেকৈ দুৰ্ভাগ্যজনক পৰিস্থিতি অনিল নগৰৰ। এয়াই আমাৰ ভাগ্য, এয়াই আমাৰ লিখন।